Now we have documented all the evidences. আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে. We have find out Facebook account of almost 2,600 Islamabadৰ পৰা চলে, ৰিয়াদৰ পৰা চলে, সৌদি আৰবিয়াৰ পৰা চলে. তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে. And I have documents. মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম. তেওঁলোকে দুটা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত, বাকি আন কোনো কামৰ ওপৰত নকৰে. আমাৰ ওপৰত অসমত খিলঞ্জীয়া, আৰু মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ. খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন. খিলঞ্জীয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে. And we have to register it through the process of law. দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ঘূৰাই আনিছে, ঘূৰাই আনাৰ প্ৰশ্নই নাই. We are pushing back. এতিয়াও 35 জনক ৰেডি কৰি থৈ দিছো. পানীৰ কাৰণে পুশ বেক কৰিব পৰা নাই, পানীটো কমিলে পুশ বেক. এতিয়াও 35 জন ৰেডি হৈ আছে. যেটো ইয়াত কৈছে যে তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে. স্থিতি বহুত স্পষ্ট, বহুত বেছি স্পষ্ট. যেনেকে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত ক'লে 1954 ইজ কাট অফ. কংগ্ৰেছেও এগ্ৰি কৰিলে যে 1954ৰ পিছত অহা মানুহখিনিক চৰকাৰে একশ্যন ল'ব পাৰে. আজি মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ যে যেনে তেনে লিডাৰ অফ অপজিশ্যনক অন ৰেকৰ্ড আনিব লাগে. আজি ৰাতিপুৱা মই সফল হ'লোঁ যে আজি গোটেই মই মাননীয় উপাধ্যক্ষ মহোদয়ক কম আজিৰ প্ৰচিডিংটো যাতে টেপ চাই ভাল কৰি লিখা হয়. কাৰণ আজিৰ প্ৰচিডিঙত কংগ্ৰেছ দলে স্পষ্ট কৰি ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ সময়ত থকা মানুহখিনিক বাদ দি কোনেও প্ৰটেকশ্যন পাব নালাগে. চ' দিছ ইজ অন ৰেকৰ্ড টুডে. আৰু গোৱালপাৰাৰ বিধায়কসকলেও জানে যে সব পানী ভাঙা মানুহ সব 1954ৰ পিছতে আহিছে, আগততো কোনো অহা নাই. গতিকে আজি মই কৰিবলগীয়া কামখিনি মই য'ত পৰে কৈছো সেইখিনিক মই এইখিনিতো ফৰেষ্টত পৰে. মই গোটেই অসমতে কৈছো যে যাতে এটা ৰেকৰ্ডত যায় যে আজি বিধানসভাত সন্মতি হ'ল প্ৰটেক্টেড ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগৰ জেনেৰেল মানুহ, বাকীখিনিক চৰকাৰে পুছ কৰিব পাৰে. তেনেকে বিধানসভাটো মই বিৰোধী দলৰ প্ৰতি ক'ব খুজিছো আমাৰ স্থিতি অস্পষ্ট নহয়, স্পষ্ট. কিন্তু যদি কোনোবাৰ সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে তাক আমি ডেফিনেটলি মানিব লাগিব. আজিও এইটো ৰেকৰ্ড কৰক. মোক উপাধ্যক্ষ মহোদয় ক'লে যে FT জাজমেণ্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে. গতিকে যাক যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম. সঠিকভাৱে কৰিব লাগিব. আপত্তি নাই, কিন্তু 99.9% ইণ্ডিয়ান হ'ব. মই কৈছো শুনক, মোৰ হাতত পাৱাৰ নিদিব. আপোনালোকক মই কৈছো যে আপুনি